সাময়িকভাৱে সামৰণিত পৰিল সোণাপুৰৰ কচুতলিৰ উচ্ছেদ প্ৰক্ৰিয়া। আজি চতুৰ্থ দিনাও কচুতলিৰ ডুবাইপট্টিত ৩ শতাধিক বাসগৃহ উচ্ছেদ কৰাৰ পিছতে স্থগিত ৰখা হ'ল কচুতলিৰ উচ্ছেদ প্ৰক্ৰিয়া। তৃতীয় পৰ্যায়ৰ উচ্ছেদৰ আজি চতুৰ্থ দিন। এই পৰ্যন্ত প্ৰশাসনে উচ্ছেদ কৰিলে বেদখলকৃত লোকৰ প্ৰায় সহস্ৰাধিক বাসগৃহ আৰু মুকলি কৰে প্ৰায় 1000 বিঘা বেদখলকৃত ভূমি। সকলো বিষয়ে জানিবলৈ দিয়া অনুসৰি পৰৱৰ্তী পৰ্যায়ত জৰীপ সম্পন্ন হ'লেই পুনৰ কচুতলিৰ উচ্ছেদ আৰম্ভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰা 52টা বাসগৃহ বাদ পৰিল এই উচ্ছেদৰ পৰা। এই উচ্ছেদত বিশাল আৰক্ষী অৰ্ধসামৰিক বাহিনী সমৰসজ্জাৰে দুৰ্গম স্থানকো নেওচি জেচিবিৰ সহায়েৰে গৈ উচ্ছেদ চলায় প্ৰায় 3 শতাধিক বাসগৃহত। অৱশ্যে তৃতীয় পৰ্যায়ৰ উচ্ছেদ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। উচ্ছেদিত প্ৰায় সংখ্যক লোকেই এৰিছে কচুতলি। হয়, আমাৰ কচুতলি পথাৰৰ দ্বিতীয় পৰ্যায়ৰ আজি চতুৰ্থ তথা অন্তিম দিন আছিলে। আজি আমি গোটেইখিনি যিখিনি চিনাক্তকৰণ কৰা হৈছিলে গোটেইখিনি ডেমলিছ কৰা হ'ল আৰু গোটেই দিনৰ অন্তত আমি ষ্ট্ৰাকচাৰ যদি আমি চাব যাওঁ মোৰ দেন 1000 ষ্ট্ৰাকচাৰ হ'ব আৰু মাটিৰ পৰিমাণটো মোটামুটি 1000 বিঘাৰ ওপৰত ওলাব। আৰু বাকী কথা ক'ব গ'লে পিছপুলি হৈ গ'ল আমাৰ 4 দিন আমি কোনো তেনেকুৱা ৰেজিষ্টেঞ্চ পোৱা নাই। আৰু আগতে কোৱা ধৰণে কচুতলি পথাৰ যিহেতু জনজাতীয় বেষ্টনীৰ ভিতৰত এখন গাঁও, তাত যিখিনি অযোগ্য বুলি ব্যক্তি আমি মানে কাগজে পত্ৰে গম পাইছিলোঁ বা যাৰ 23-28 চনৰ ডকুমেণ্টৰ পৰা আদি কৰি বাকী ডকুমেণ্টছ নাছিলে, তেখেতসকলৰ ব্যক্তিৰ ঘৰতে আমি চলাইছোঁ। তথাপিও এটা কথা ক'ব লাগিব, আজি এভিকশ্যন কৰোঁতে আমি টোটেল 7টা নে 8টা এনেকুৱা ঘৰ পালোঁ য'ত আমাৰ মহামান্য উচ্চ ন্যায়ালয়ৰ ষ্টে অৰ্ডাৰ আছে। সেইটো কাৰণে আমি সেই ঘৰকেইটা টাচ নকৰিলোঁ আৰু তেখেতসকলে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ওচৰত আবেদন কৰিব। তাৰপাছতে শুনানি লোৱা হ'ব তেখেতসকলৰ আৰু শুনানিৰ পিছৰ পৰ্যায়ত যিখিনি তদন্তত ওলাব তাৰপাছত সেই পৰিমাণে বাকীকেইটা ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতো তেনেকুৱা ব্যৱস্থা ল'ব। ইয়াৰ পিছত অন্য স্থানৰ কথাটো কেনেকুৱা, আমি একচুৱেলি কচুতলি পথাৰ গাঁওখনকে মানে যিটো হটস্পট হয় হটস্পটটোৱে আমি টাৰ্গেট কৰিছিলোঁ আৰু বাকী গাঁওসমূহকো আমি একেধৰণে এটা ছাৰ্ভে চলাব লাগিব আৰু ছাৰ্ভে প্ৰক্ৰিয়াৰ অন্তত আমি গম পাম তাত একচুৱেলি কেনেধৰণৰ মানুহ তাত বসতি কৰি আছে বা তেখেতসকলৰ ডকুমেণ্টছ পাতি আছে নে নাই। গতিকে যিহেতু বিষয়টো এটা মানে অত্যন্ত মানে পুংখানুপুংখভাৱে চাব লগা বিষয়, গতিকে অকণমান সময় লাগে। যেনেধৰণে কচুতলিত আমি কৰিছোঁ ভালেখিনি সময় আমাক দৰকাৰ হৈছিলে, ঠিক তেনেদৰে বেলেগ জেগাত গ'লেও আমাক একেধৰণৰে মানে পৰ্যায়বিলাক আমি গ্ৰহণ কৰিব লাগিব। এতিয়া সাময়িকভাৱে আমাৰ কচুতলিত আজি শেষ হ'ল আৰু বাকী যি পৰ্যায়ক্ৰমে আমি বাকী গাঁওবিলাকত চালি জাৰি চাম। থেংক ইউ। ব্যুৰো ৰিপৰ্ট ৰিপাব্লিকান।